নমস্কাৰ আসসালামু আলাইকুম। মোৰ নাম ফাৰুক আহমেদ। মই আহিছিলোঁ অল আছাম ৰাইডত। তো মই এতিয়া আহি মাজুলী পালোঁ। যোৱাকালি মই মাজুলীত আহিছোঁ। মাজুলীত অহাৰ পিছত তো এতিয়া মই এটা সত্ৰ দেখাম আপোনালোকক। সত্ৰটোৰ নাম হৈছে শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰ। তো গাইজ ৱেলকাম টু মাজুলী। মই মাজুলীত আহিলোঁ। এতিয়া মোৰ বাইকখন নমাই আছে চাওক। তো গাইজ এইখন হ'ল মাজুলী টাউন মানে মাজুলী বজাৰ এইটো। তো গাইজ গুড মৰ্ণিং। ৰাতিপুৱাতে মোৰ বাইকখন প্ৰব্লেম দিল, তো বাইকখন অলপ চেনটো চাফা কৰি লওঁ। এয়া চাব পাৰিছে মই চেনডাল নিজে চাফা কৰি আছোঁ, পেট্ৰল ওলাই না। গুড মৰ্ণিং গাইজ। তো মই যোৱাকালি আহিছিলোঁ মাজুলীত ৰাতি ষ্টে কৰিলোঁ। এতিয়া মই যাই আছোঁ আপোনাৰ ধেমাজি হৈ মই ডিব্ৰুগড় যাম। তো চাই থাকক আপোনালোকে। এয়া হ'ল মাজুলী মানুহ খেতি বাতি ইমান নকৰে। এইটো মই খালি ধান খেতিয়ে দেখা পাই আছোঁ, বেলেগত একো খেতি দেখা পোৱা নাই। চব্জিৰ ধান খেতি আৰু এইটো কিবা বিলৰ নাম নাজানো। কালি আৰু এটা কথা, কালি মই একচুৱেলি এইখিনি জেগাতে ব্ৰিজতে এটা ফটো উঠিছিলোঁ সন্ধিয়াত মানে যাওঁতে। তো ইয়াৰে দুজন দাদা আছিল, তেওঁলোক মোক ফটো মাৰি দিছিল, কিন্তু মোৰ নাম্বাৰ লৈ গৈছিল যে এতিয়ালৈকে তেওঁলোক ফটোৱে দিয়া নাই মোক। তো এতিয়া মই ঢকুৱাখানা হৈ মানে ধেমাজিত যাম। তো আপোনালোকে চাই থাকিবচোন মই কি দেখাব পাৰোঁ। আৰু মাজুলীত মই এটা সত্ৰ দেখাব খুজিছিলোঁ। সত্ৰটো মোৰ মতে আগতে আছে চাগে। আৰু গাইজ ইয়াতে মানে কিছুমান জেগাত মানে মইতো আপাৰত আগতে কোনোদিন অহাই নাই। তো ইয়াৰ মাৰ্কেটটো নাজানো মানে কেনেকুৱা কি চিষ্টেম চলে। মানে খোৱা লোৱা থকা আপোনাৰ এভৰিথিং বস্তু ইয়াতে বহুত এক্সপেঞ্চিভ হয়। তো গাইজ ইয়াৰে পৰা পেট্ৰল ভৰাই লওঁ আৰু কিমান দূৰ বা যাব লাগিব। ইমান দাম, 100 টকা কৰি। গোৱালপাৰা। অকলে দিয়কচোন। 418। মই আহিছিলোঁ মাজুলীত আহি সত্ৰখনত সোমালোঁ। তো এইটো কি আছিল? শ্ৰী শ্ৰী গড়মূৰ সৰু সত্ৰ না? সৰু সত্ৰ স্থাপিত এইটো 1582। তো এইটো সত্ৰত এতিয়া সোমাম। মোৰ লগত আছে দাদা এজন আছে, তেওঁ লৈ যাব মোক ভিতৰত। তো আহক যাই থাকোঁ, মানে কি আছে চাওঁ। তো দাদা বলক। চাওক মজা হেণ্ড পেইণ্টিং কৰি আছে দাদাৰ এটা সুন্দৰ প্ৰতিভা আছে। তো দাদা এইটো আপুনি কিমান বছৰ ধৰি কৰি আছে? 20 বছৰ। 20 বছৰ। তো দাদাৰ 20 বছৰ এক্সপিৰিয়েঞ্চ। এইটো চাওক আচৰিত এটা গছ। তো এইটো গছৰ কি আছে? সত্ৰৰ প্ৰতিষ্ঠা কালতে ৰোপিত চেনী চম্পা গছ না? 1660 চনত গড়মূৰ সৰু সত্ৰ মাজুলী। এইটো 1660 চনৰ পৰাই আছে নেকি গছডাল? তো এইবিলাক ঘৰ বাৰী চব সত্ৰৰ আণ্ডাৰতে, এইবিলাক ঘৰ। এইটো সত্ৰ হয়। মই এতিয়া সত্ৰৰ ভিতৰত সোমাম নে নোসোমাম, মানে জোতা খুলিব লাগিব মোৰ। তো আৰু অসুবিধা, আৰু সত্ৰটো বন্ধও আছে এতিয়া। তো মই জাষ্ট আপোনালোকক বাহিৰৰ পৰা দেখাই দিছোঁ। এইটো সত্ৰ, আৰু সত্ৰৰ লগতে আছে আপোনাৰ এটা স্কুল আছে, LP স্কুল, প্ৰাথমিক বিদ্যালয়। তো গাইজ মই আছিলোঁ মাজুলীত বিশাল মেগামাৰ্টত সোমালোঁ, অলপমান শ্বপিং কৰিব লাগে মোৰ। তো গাইজ এইটো সত্ৰ দেখুওৱা হ'ল। এইটো সত্ৰ একচুৱেলি মানে তলামাৰা আছিল। তো দাদা কৈছে যে আৰু এটা সত্ৰ দেখাব দাদা। তো সেইটোৰ নাম কি আছিল? মধ্য মাজুলী উত্তৰ কমলাবাৰী সত্ৰ। সেইটো সত্ৰ দাদা এতিয়া যাব বেলেগ এটা জেগাত। তো দাদা অহাৰ পিছত সেইটো সত্ৰ দেখাব। তো দাদা কৈছে যে মাজুলীত আজিও থাকি দিয়া। মই আজি নাথাকোঁ, মানে মই ধেমাজিত যাম, ধেমাজি হৈ ডিব্ৰুগড় যাম, ডিব্ৰুগড় হৈ থাকিম। তো এইটো সত্ৰ এইখিনিয়ে দেখাম। তো দাদা আহিলে দাদাৰ লগত আৰু বেলেগ এটা ভিডিঅ'ত বেলেগ এটা সত্ৰ দেখাম। তো থেংক ইউ, জয় অসম। তো গাইছ এইটো এটা বেলেগ এটা সত্ৰ। তো এইটো সত্ৰ দেখাম, শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰ। নমস্কাৰ আসসালামু আলাইকুম। মোৰ নাম ফাৰুক আহমেদ। মই আহিছিলোঁ অল আছাম ৰাইডত। তো মই এতিয়া আহি মাজুলী পালোঁ। যোৱাকালি মই মাজুলীত আহিছোঁ। মাজুলীত অহাৰ পিছত তো এতিয়া মই এটা সত্ৰ দেখাম আপোনালোকক। সত্ৰটোৰ নাম হৈছে শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰ। এইটো সত্ৰ দেখাম আপোনালোকক। তো চাই থাকক আপোনালোকে। তো মোৰ লগত দাদা এজন আছে, দাদা এজন মোক গাইড কৰি আছে। তো মই এতিয়া জোতাযোৰ খুলি তাৰপিছত সত্ৰৰ ভিতৰত সোমাই আছোঁ। হ'ব, এইটো কাটি দিলে হ'ল এখন।
তো আমি এতিয়া যাই আছোঁ নামঘৰত, নামঘৰৰ ভিতৰত যাম এতিয়া, তো চাই থাকক। ফাৰ্ষ্ট টাইম ভিতৰত যাব দিব। কিবা পঢ়ি আছে, ওচৰৰ পৰা শুনাই দিওঁ। তো গাইজ, যোৱাকালি আছিলোঁ মাজুলীৰ পৰা, তো মাজুলীত সত্ৰ ঘূৰি দেখিলোঁ। এতিয়া মাজুলীৰ পৰা যাই আছোঁ আমি ঢকুৱাখানা হৈ ধেমাজিত যাম, ধেমাজিৰ পৰা ডিব্ৰুগড় যাম। আজি ডিব্ৰুগড় যাই থাকিম মই। তো এয়া আজি বৰষুণ পৰিছিল মাজুলীত, তো বৰষুণ পৰাৰ কাৰণে ৰেইনকোট চেইনকোট পিন্ধি না তাৰপিছত যাই আছোঁ আমি। তো চাই থাকক, ঢকুৱাখানাত যায় আৰু এবাৰ এটা ক্লিপ দেখাম আপোনালোকক। তাৰপিছত যাম আপোনাৰ এই মাজুলী হ'লে কি কয়, এইটো আছিল আপোনাৰ কি কয়, ধেমাজি হৈ ডিব্ৰুগড় যাম। তো ডিব্ৰুগড়ত থাকিম আজি ৰাতি। তো গাইজ, আহি পালোঁ এতিয়া। ধেমাজি পোৱা নাই, আৰু 30 মিনিটছমান বাকী আছে মানে। তো তাতে যাই আপোনালোকক দেখাই আছোঁ, ধেমাজি টাউনখন দেখাই তাৰপিছত যাম ডিব্ৰুগড়। আজি ডিব্ৰুগড় যাই তাতে থাকিম।